ISI মানদণ্ডৰ নামত বৃহৎ জালিয়াতি অসমত 18% কম ওজনৰ TMT ব্যৱহাৰ ঠিকাদাৰৰ দাবীত চলিছে জীৱন নাশক খেল দুৰ্গাপুৰৰ পৰা অসমলৈ যোগান ধৰা TMT ষ্টীল চৰিয়াক কেন্দ্ৰ কৰি গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে এই বিষয়টো এতিয়া কেৱল উৎপাদক বা ডিলাৰৰ মাজতে সীমাবদ্ধ নহয় বৰঞ্চ চৰকাৰী প্ৰকল্পসমূহৰ সৈতে জড়িত কিছুমান ঠিকাদাৰৰ এচ্ছাকৃত ভূমিকা এই কেলেংকাৰীক অধিক ভয়াৱহ কৰি তুলিছে কম ওজনৰ চৰিয়া দাবী কাগজতে খৰচ কম দেখুওৱাৰ অভিযোগ এইবিলাক তথ্য পোহৰলৈ আহিছে সূত্ৰ অনুসাৰে কিছুমান চৰকাৰী ঠিকাদাৰে এচ্ছাকৃতভাৱে 15-16 পৰা 18% কম ওজনৰ TMT চৰিয়া দাবী কৰি আহিছে উদ্দেশ্য প্ৰকল্পত ষ্টীলৰ কাগজী খৰচ কম দেখুৱাই কম সামগ্ৰী অধিক বিলিং কৰা এইদৰে বছোৱা ষ্টীল আৰু ধনৰ অবৈধ ভাগ বাটোৱাৰা চলি অহাৰ অভিযোগ উঠিছে ডিজাইন আৰু DPRত যিমান ষ্টীল দেখুওৱা হয় প্ৰকৃততে এই পৰিমাণৰ ষ্টীল বহু প্ৰকল্পতে প্ৰৱেশ নকৰে বুলিও অভিযোগ উত্থাপিত হৈছে অৰ্থাৎ কাগজত সম্পূৰ্ণ খৰচ দেখুওৱা হ'লেও বাস্তৱত প্ৰকল্পস্থলীত কম ষ্টীল ব্যৱহাৰ কৰা হৈছে কেৱল প্ৰবঞ্চনা নহয় ই চৰকাৰী ধনৰ লুণ্ঠন এই ঘটনাটো কেৱল নিম্নমানৰ সামগ্ৰী যোগানৰ বিষয় নহয় ই চৰকাৰী ৰাজহৰ প্ৰত্যক্ষ লুণ্ঠন ভাৰতীয় ন্যায় সংহিতাৰ দফা 409 অনুসৰি চৰকাৰী সম্পত্তিৰ অপৰাধমূলক দুৰ্ব্যৱহাৰ দুৰুপয়োগ আৰু সেকশ্যন 420 অনুসৰি চৰকাৰৰ সৈতে প্ৰতাৰণাৰ গোচৰ প্ৰযোজ্য হ'ব পাৰে ইয়াৰ উপৰিও ঠিকাদাৰৰ উৎপাদক আৰু যোগানকাৰীৰ মাজত সংগঠিত এই ষড়যন্ত্ৰ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 120B অনুসৰি এক সংগঠিত অপৰাধমূলক ষড়যন্ত্ৰৰ আওতালৈ পৰে ইঞ্জিনিয়াৰ আৰু পৰিদৰ্শকৰ ভূমিকাও ইয়াত সন্দেহজনক DPRত সম্পূৰ্ণ ষ্টীল দেখুওৱা হোৱাৰ পিছতো প্ৰকল্পস্থলীত 18% কম ষ্টীল কেনেকৈ ব্যৱহাৰ কৰা হ'ল এই প্ৰশ্ন এতিয়া চৰকাৰী ইঞ্জিনিয়াৰ আৰু থাৰ্ড পাৰ্টি ইনস্পেকশ্যন ব্যৱস্থাকো কাঠঘাৰাত খৰা কৰাইছে ইঞ্জিনিয়াৰসকলে প্ৰকৃত মাপ লৈছেনে থাৰ্ড পাৰ্টি ইনস্পেকশ্যন কেৱল কাগজতে সীমাবদ্ধ হৈ আছিলনে নে সকলো পূৰ্ব নিৰ্ধাৰিত বুজাবুজিৰ ফল এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়াও অন্ধকাৰত ভূমিকম্প সংবেদনশীল অসমত জীৱনৰ সৈতে খেল উল্লেখযোগ্য যে অসম এখন ভূমিকম্প সংবেদনশীল ৰাজ্য এনে ৰাজ্যত যদি চৰকাৰী অট্টালিকা দলং বিদ্যালয় চিকিৎসালয় আদি ইচ্ছাকৃতভাৱে দুৰ্বল ষ্টীল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয় তেন্তে এয়া কেৱল লাপৰবাহী নহয় কেয়াৰলেছনেছ নহয় ই নাগৰিকৰ জীৱনৰ সৈতে এক ভয়াৱহ আপোচ এনে পৰিস্থিতিত দুৰ্ঘটনাত যদি কোনো লোকৰ মৃত্যু ঘটে তেন্তে ভাৰতীয় ন্যায় সংহিতাৰ দফা 304 অনুসৰি মৃত্যু আৰু ধাৰা 336, 37 আৰু 38 অনুসৰি মানৱ জীৱন বিপদত পেলোৱাৰ গোচৰ প্ৰযোজ্য হ'ব পাৰে ISI BSI উল্লংঘন মিউচুৱেল বেনিফিটৰ মডেল নেকি দুখজনকভাৱে ISI আৰু BSI মানদণ্ডৰ উল্লংঘন এতিয়া এক মিউচুৱেল বেনিফিটেড মডেলত পৰিণত হৈছে য'ত ঠিকাদাৰ উৎপাদনকৰ্তা আৰু ছাপ্লাই কৰা মানুহৰ মাজত এটা খেল চলি আছে ধন লুণ্ঠনৰ খেল অভিযোগ উঠিছে যে কম ওজনৰ TMT মানে হ'ল উৎপাদকৰ অধিক লাভ ডিলাৰৰ দ্ৰুত বিক্ৰী
ঠিকাদাৰৰ কম খৰচ দেখুৱাই অধিক অৰ্থ উপাৰ্জন, ক্ষতি কেৱল চৰকাৰৰ আৰু সাধাৰণ জনতাৰ, জীৱন আৰু সম্পত্তিৰ ওপৰত প্ৰত্যক্ষ সংকট, আইনগত ধাৰা আৰু তদন্তৰ দাবী। এই ঘটনা CGST আইন আৰু কৰ ফাঁকি, ভুৱা ইনভইচিং ইত্যাদি গোচৰৰ আওতাত পৰে। লগতে লিগেল মেট্ৰলজি আইন 2009 আৰু বিভিন্ন ধাৰাৰ উপধাৰা আওতালৈ পৰে আৰু শাস্তিযোগ্য অপৰাধ। ইয়াৰ উপৰিও দুৰ্নীতি নিৰ্বাৰণ আইন আৰু বিভিন্ন আইন ইয়াত প্ৰযোজ্য হয়। এই সমগ্ৰ ঘটনাত ঠিকাদাৰ, ইঞ্জিনিয়াৰ আৰু পৰিদৰ্শক এই তিনিওজন সমানভাৱে দায়বদ্ধ। জনতাৰ স্পষ্ট দাবী, অভিযোগসমূহ পোহৰলৈ অহাৰ পিছত জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। জনতাৰ দাবী, কমিছনত TMT দাবী কৰা ঠিকাদাৰসকলক তৎক্ষণাত ব্লেকলিষ্ট কৰা হওক। সকলো চৰকাৰী প্ৰকল্পৰ ষ্ট্ৰাকচাৰেল অডিট কৰা হওক। বিগত 5 বছৰৰ ষ্টীল ব্যৱহাৰ আৰু ডিজাইনৰ ফৰেনচিক তদন্ত কৰা হওক। সংশ্লিষ্ট সকলো লোকৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা লোৱা হওক। এইটো কেৱল এটা ষ্টীল কেলেংকাৰী নহয়, ই ৰাজহুৱা ধনৰ লুণ্ঠন আৰু চৰকাৰী নিৰ্মাণ ব্যৱস্থাৰ ওপৰত জনতাৰ বিশ্বাসৰ গভীৰ সংকট। এতিয়া প্ৰশ্ন হৈছে, চৰকাৰে তদন্ত আৰম্ভ কৰিব নে মলবা খহি পৰাৰ অপেক্ষা কৰিব?